বৰ্ণিবাৰী সংস্কাৰ কেন্দ্ৰৰ উদ্যোগত ৰাখী বন্ধন পালন। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰ্ণিবাৰীত স্থানীয় বৰ্ণিবাৰী সংস্কাৰৰ কেন্দ্ৰৰ উদ্যোগত উলহ মালহেৰে পবিত্ৰ ৰাখী বন্ধন উৎসৱ পালন কৰা হয়। বৰ্ণিবাৰী ৰাজহুৱা গোসাঁইঘৰ প্ৰাংগণৰ সামূহিক ভৱনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আধ্যাত্মিক ৰীতি নীতিৰে অনুষ্ঠিত ৰাখী বা ৰক্ষাবন্ধন উৎসৱৰ আৰম্ভণিতেই ধ্বজা উত্তোলন, বন্তি প্ৰজ্বলন, ভাৰত মাতা পূজন কৰা হয়। ইয়াৰ পিছতে পবিত্ৰ শাওণ মাহৰ পবিত্ৰ পূৰ্ণিমা তিথিত কিয় ৰাখী বন্ধন উৎসৱ পালন কৰা হয় তাৰ তাৎপৰ্য ব্যাখ্যা কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নলবাৰী জিলা সেৱা প্ৰমুখ নৱকুমাৰ মজুমদাৰে। ইয়াৰ পিছতে ৰাখী বিতৰণ কৰা হয় আৰু ৰক্ষা বন্ধন মন্ত্ৰ উচ্চাৰণ কৰি ইজনে সিজনৰ হাতত ৰাখী বান্ধি দি ইজনে সিজনৰ কুশল মংগল কামনা কৰে। বৰ্ণিবাৰীত ৰাখী বন্ধন উৎসৱটি পালনত আগভাগ লৈ সেৱা ভাৰতীৰ প্ৰশিক্ষণপ্ৰাপ্ত স্বয়ংসেৱক সংঘৰ সেৱিকা সবিতা দাসে আজি আমাৰ বৰ্ণিবাৰী গাঁৱত সংস্কাৰ কেন্দ্ৰত যিটো ৰাখী বন্ধন উৎসৱ পতা গৈছে সেইটো আমি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যিটো 6টা ৰাষ্ট্ৰীয় উৎসৱৰ ভিতৰত পৰে তাৰে এইটো হৈছে ৰাখী বন্ধন। আমি এই ৰাখী বন্ধনটো আমাৰ বৰ্ণিবাৰী সংস্কাৰ কেন্দ্ৰত 2009 চনৰ 23 আগষ্টৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথম আমি যিদিনা আৰম্ভ কৰিছিলোঁ আমাৰ ইয়াত কোনো মানুহে নাছিল, মাত্ৰ আমি 13টা ল'ৰা ছোৱালীক লৈ পেলাই সংস্কাৰ কেন্দ্ৰটো পাতিছিলোঁ। এতিয়া আমাৰ এই কেন্দ্ৰত যিটো আমাৰ সংস্কাৰ কেন্দ্ৰ বুলি কয়, ইয়াত স্বাস্থ্য, শিক্ষা আৰু সংস্কাৰ এই তিনিটাৰ বিষয়ত বেছিকৈ আমাৰ শিক্ষা দিয়া যায়। গতিকে আমাৰ সংস্কাৰটো হৈছে কি মূল বস্তু ল'ৰা ছোৱালীবিলাকৰ। এইটো আমাক যিটো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বাৰা আমি যিটো সেৱা ভাৰতী পূৰ্বাঞ্চল ভগ্নী সংগঠন তাৰ মই 2009ত এটা ট্ৰেইনিং লৈছিলোঁ। তাত ৰাখী বন্ধন কি আমি গম পাইছিলোঁ আৰু তেতিয়াৰ পৰা এইটো আৰম্ভ কৰিছিলোঁ। আৰু তেতিয়াৰ পৰাই এইটো আমাৰ গাঁৱত লাহে লাহে গৈ গাঁৱৰ উৎসৱ যেন হৈ পৰিল। আৰু এই অনুষ্ঠানটোত আমাৰ গাঁৱৰ প্ৰতিজন ল'ৰা ছোৱালীয়ে উপস্থিত থাকে আৰু গাঁৱৰ প্ৰায় মহিলাখিনি উপস্থিত থাকে। আৰু সেইটো কাৰণে কি হয়, আমাৰ এই অনুষ্ঠানটো গাঁৱৰ উৎসৱ হিচাপে এটা পৰিণত হৈছে। আজি ৰাখী বন্ধন উৎসৱত আপোনালোকৰ যিটো সংস্কাৰমূলক যিটো ভাষণ প্ৰদৰ্শন কোনে কৰিছে? এইটো যিটো আমাৰ আজি ভাষণ দিছে ৰাখী বন্ধনৰ ওপৰত, এইটো আছে আমাৰ নৱকুমাৰ মজুমদাৰ, তেখেত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নলবাৰী জিলা সেৱা প্ৰমুখ। আৰু ইয়াত উপস্থিত আছিল আমাৰ কেইবাজনো অতিথি, আমাৰ বৰ্ণিবাৰী বৰ্ণিবাৰী ককয়া পঞ্চায়তৰ সচিব ৰূপম বৰ্মন আৰু আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কেইবাজনো স্বয়ংসেৱক কাৰ্যকৰ্তা উপস্থিত থাকে। আৰু এই অনুষ্ঠানটো তেখেতসকলে বহুত ধুনীয়াকৈ নিয়াৰিকৈ চলাই নিয়ে। এইখিনি এই বৰ্ণিবাৰী বহুতে ভাল লাগে, প্ৰত্যেকবাৰে মই আহোঁ এনেকৈ। আৰু ল'ৰা ছোৱালীখিনিৰ যি আগ্ৰহ, যি ৰাইজৰ যি আগ্ৰহ, অতিকৈ মানে ভাল লগা। আচলতে এই ৰাখী বন্ধন উৎসৱ আমাৰ হিন্দু সমাজত অতি পুৰণি কালৰ পৰাই চলি আহিছে। আৰু বিশেষকৈ আমি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই হিন্দু সমাজক একত্ৰিত কৰাৰ কাৰণে আজি 100 বছৰে আমি চেষ্টা কৰি আছোঁ। আৰু এই যি আমি 100 বছৰে চেষ্টা কৰি আছোঁ, এইটো অকল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই নিজাববীয়াকৈ লোৱা নাই। ই সম্পূৰ্ণ হিন্দু ধৰ্মৰ, হিন্দু শাস্ত্ৰ অনুযায়ী যি প্ৰথা অতীতৰ পৰা চলি আহিছিল, সেই প্ৰথা ইয়াত ব্যৱহাৰ কৰি হিন্দু সমাজক একত্ৰিত কৰাৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে এই ৰাখী বন্ধনৰ মাজেদি। এই ৰাখী বন্ধন উৎসৱটো ভাই ভনীৰ মৰম, স্নেহ আৰু প্ৰেম, ভালপোৱা ইয়াৰ প্ৰতীক বুলি আমি প্ৰত্যেকে হিন্দু সমাজে আমি বিশ্বাস কৰোঁ। সেয়েহে অতি আৱশ্যক আজিৰ হিন্দু সমাজত এই উৎসৱটো পালন কৰাৰ কাৰণে। চামতাৰ পৰা ৰাজেন বৈশ্যৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো।
সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম